গুৰেশ্বৰত মেট্ৰিকৰ পৰীক্ষাত সংঘটিত হোৱা ঘটনাক লৈ অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকজনে গাড়ী বেয়া হোৱা বুলি জনাইছে। নিলম্বন সন্দৰ্ভত পুনৰ বিচাৰ কৰিব লাগিব। ইমান ডাঙৰ এটা পৰীক্ষাত দুই এটা সৰু সুৰা বিসংগতি হ'ব পাৰে, এই বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো মানুহে 100% কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যটো আছে, আপোনালোকক মন্তব্যটো শুনাই লৈছো। অলপমান মই শুনিছোঁ, কিন্তু এইটো এটা গোটেইটো মেনুৱেল কাম হয়। শিক্ষকজনে ক'লে মোৰ গাড়ীখন বেয়া হৈ গ'ল, এতিয়া সেইটোত আৰু কি কৰিব পাৰিব? এতিয়া ইমান চেণ্টাৰত পৰীক্ষা হয়, কাৰোবাৰ গাড়ী বেয়া, কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাত ক'ৰবাত নহয় কিবা এটা থাকি যায়। আৰু এতিয়া যদি কোনোবাই ধৰক সিদিনাখনে প্ৰশ্নখন লৈ গ'ল, সন্মুখতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল, তেতিয়াও পৰীক্ষা দেৰি হৈ যাব। গতিকে এনেকুৱা ডাঙৰ জেগাত কেতিয়াবা দুই এটা চেণ্টাৰত এক্সেপশ্যন হয়। আৰু কিছু কথা আমিও মানি ল'ব লাগিব যে কোনো মানুহ 100% শুদ্ধ হ'ব নোৱাৰে, 99%ই শুদ্ধ হ'ব। মই কি কৰা হৈছে নাজানো, কিন্তু মানুহজনৰ অসুবিধাটো কি আছে তাকো চাব লাগিব। এনেইতো আৰু চৰকাৰ হ'লে নিলম্বন এইটো এটা বেলেগ কথা। যদি তেওঁ ইচ্ছা কৰি কৰিছে নিলম্বন হ'ব, আৰু যদি বোলে নহয় সঁচাকৈয়ে জেনুইন তেওঁৰ অসুবিধা আছে, এতিয়া জেনুইন অসুবিধাটো কেতিয়াবা ময়ো ট্ৰেফিক জামৰ কাৰণে ধৰক আজি আহোঁতে 5 মিনিট দেৰি হৈছে, এতিয়া কি কৰিব? গোটেইখন ট্ৰেফিক আছে।